হাই এভৰিৱান, আজি আমি বাৰীৰে পালেং পাত ছিঙি আনিছোঁ। এই পালেং পাতেদি আমি মাছৰ তৰকাৰী এবিধ বনাম। এই পালেং এনেকৈ ছিঙি আনি আমি ধুই লৈছোঁ। এনেকৈ ইমান ডাঙৰ ডাঙৰ পাতকেইটা হৈছে চাওকচোন। পাত বৰ বেছি নালাগে, 10-12টা পাত হ'লে আমাৰ এসাঁজৰ তৰকাৰী হৈ যায়। মানুহ যিহেতুকে কম, 4জন মানুহৰ কাৰণে আমাৰ 5 পাত 10 পাতমান পাত হৈ গ'লে। এতিয়া মই কিমান পাত লৈছোঁ জানো, 3 পাত 4 5 6 7 8 9 10 11 12টা পাত আমি লৈ লৈছোঁ। 12টা পাতেদি আমি এতিয়া আজি তৰকাৰী এসাঁজ বনাম। এই তৰকাৰীৰ কাৰণে এতিয়া আলু কাটি লৈছোঁ, আলু বইল কৰি ল'ম। তাৰপিছত বিলাহী কাটি ল'ম। বিলাহী দি ভকুৱা মাছেদি আমি তৰকাৰী এবিধ বনাম। আমি মাছখিনি এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত আমি বইলখন বনাম। এই পালেং পাত কাটি ল'লোঁ, এই বিলাহী কাটি ল'লোঁ, পিঁয়াজ কাটি লোৱা হৈছে। পিঁয়াজ গোটেইখিনি তাত দিয়া নহয়, কিন্তু মাংসৰ কাৰণেও বনোৱা হ'ব, সেইকাৰণে পিঁয়াজ সৰহকৈ বনাই থোৱা হৈছে। সেইকাৰণে এতিয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত আলু বইল কৰি দিছোঁ, আলুখিনি খুলিম এতিয়া। এইখিনি মাছ আমি দিয়া নহ'ব, মাছ আজি মাংস আছে যিহেতুকে মাছ 3 পিচ দিয়ে বনোৱা হ'ব। সেইখিনি মাছ থৈ দিছোঁ। ভকুৱা মাছ এটা ৰখা হৈছিলে 1 কেজি ওজনৰ। এই ভকুৱা মাছৰ এতিয়া 3 পিচ মাছেদিহে আমি এতিয়া তৰকাৰীখন বনাম দেই। এই আমি কেৰাহীত পাঁচফোৰণ দিলোঁ, পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ৰঙা ভাজে ভজাৰ পিছত আমি শাকখিনি দিম। শাকখিনি ভাজি অকণমান নিমখ হালধি দি সিজাৰ পিছতে বিলাহী দিম। বিলাহী দি বইল কৰি থোৱা আলু দিম। এই আলু বইল কৰি থোৱা পিছত আমি পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ হোৱাৰ পিছতে পালেং পাতখিনি দি দিম। এতিয়া পালেং পাতখিনি দি দিলোঁ। এই নিমখ হালধি দিলোঁ আমি। শাকখিনি এতিয়া কমি গ'ল। এই শাকখিনি কমি যোৱাৰ পিছতে আমি এতিয়া বিলাহী দিম। এই বিলাহী দিলোঁ। বিলাহীখিনি ধুনীয়াকৈ সিজাৰ পিছত আমি আলু দিম। আলু দিয়াৰ পিছতে গৰম পানী দিম। গৰম পানী দি তৰকাৰীখিনি অলপ উতলাৰ পিছত আমি ভাজি থোৱা মাছখিনি দিম তাত। এই মাছখিনি ফ্ৰাই কৰি থৈ দিছিলোঁ আমি। তাৰপিছত ইমান সুন্দৰ এখন তৰকাৰী হ'ব। আপোনালোকে গৰম গৰম ভাতৰ লগত এনেকৈ পৰিৱেশন কৰি চাব। আৰু কিমান যে বাৰীৰ শাকৰ জুতি কিমান ভাল লাগে। আপোনালোকেও এনেকৈ বনাই খাব। আৰু এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব বুলি মই আপোনালোকৰ ওচৰত আশা কৰিছোঁ। আপুনি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিব বুলি মই আজি আপোনালোকৰ ওচৰত এই তৰকাৰীখিনি বনাই দেখুৱালোঁ। আপোনালোকে যদি সহায় সহযোগ কৰে এনেকৈ ভিডিঅ'বিলাক আৰু নতুন নতুন ভিডিঅ' বনাই নতুন নতুন তৰকাৰী বনাই আপোনালোকৰ লগত আগবঢ়াম দেই। এয়া আমি আলুখিনি ঢালি দিলোঁ। আলুখিনি দি অকণমান ভাজি লৈ গৰম পানী ঢালি দিম। এয়া এটা আমি পানী ঢালি দিছোঁ। এই পানীখিনি ঢলাৰ পিছতে তৰকাৰীখিনি উতলাৰ পিছতে আমি মাছ দিম। মাছ দি 2 উতলমান খোৱাৰ পিছত নমাই থৈ দিম। এতিয়া তৰকাৰীখিনি কালাৰটো অকণমান পিছত কিমান ধুনীয়া হ'ব চাবচোন আপোনালোকে। তৰকাৰীখিনি এতিয়া আমাৰ ধুনীয়াকৈ উতলিছে। তাত আমি মাছখিনি ঢালি দিম এতিয়া। মাছখিনি ঢালি মাছখিনি উতলাৰ পিছতে 2-3 উতলমান খোৱাৰ পিছতে আমি ধনিয়া পাত দিম। এয়া আমাৰ তৰকাৰী হৈ গ'ল। এতিয়া ধনিয়া পাত দি দিছোঁ ইয়াৰ ওপৰত। এই ধনিয়া পাতখিনি দি আমি তৰকাৰীখিনি নমাই থ'ম এতিয়া। আমি হটকেছৰ ভিতৰতে নমাই থৈ দিলোঁ। তৰকাৰীখিনি কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ গৰম গৰম ভাতৰ লগত খাব। এই তৰকাৰীখিনি নমাই থৈ মই আকৌ অকণমান ধনিয়া দি দিছোঁ।